পৰৱৰ্তী খবৰ চিৰাঙৰ উত্তৰ শিলবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত দম্পতীৰ মৃত্যু AS26F2229 নম্বৰৰ এখন তীব্ৰবেগী ছুইফটৰ খুন্দাত প্ৰাণ গ'ল স্কুটি আৰোহী দম্পতীৰ এই দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটিখনৰ আৰোহী অনামিকা পাটগিৰি ৰায় আনহাতে বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পতালত মৃত্যু হয় অনামিকাৰ স্বামী CISF জোৱান ৰাহুল ৰায়ৰ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ছুটি লৈ ঘৰলৈ আহিছিল ৰাহুল ৰায় দুৰ্ঘটনাত ৰাহুল আৰু অনামিকাৰ একমাত্ৰ কন্যা কস্তুৰী ৰায় গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি লোৱাৰ আছাম হাস্পতালত চিকিৎসাধীন হৈ আছে কন্যাসহ স্বামী স্ত্ৰীয়ে স্কুটিৰে মন্দিৰৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই শোকাবহ ঘটনাটো ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চাৰিচকীয়া বাহনৰ চালকজনে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন জব্দ কৰি আৰম্ভ কৰিছে তদন্ত ইফালে বিজনীত দুৰ্ঘটনা সংঘটিত কৰা চালকক আটক কৰা হৈছে ধৃত চালকজনৰ নাম অৰূপ বসুমতাৰী দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল চালকজনে অত্যধিক সুৰাপান কৰি গাড়ী চলাইছিল অৰূপ বসুমতাৰীয়ে ধৃত চালকজন চিৰাঙৰ চাপাগুৰিৰ এটা শ্ব'ৰুমৰ কৰ্মচাৰী ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল CISFৰ জোৱান ৰাহুল ৰায়ৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছিল পত্নী অনামিকা পাটগিৰি ৰায়েও সম্প্ৰতি চিকিৎসাধীন হৈ আছে মৃত দম্পতীৰ কন্যা সন্তান অত্যধিক সুৰাপান কৰি গাড়ী চলোৱাৰ পৰিণতিত এই ঘটনা সংঘটিত হ'ল এটা পৰিয়াল প্ৰায় নিশেষ হ'ল এটা পৰিয়াললৈ অমানিশা নমাই আনিলে সুৰাপান কৰি গাড়ী চলাই এই চালকজনে ইতিমধ্যেই এই চালকজনক আটক কৰিবলৈ সক্ষম হৈছে চালকজনৰ নাম হৈছে অৰূপ বসুমতাৰী দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল এখন অভিশপ্ত ছুইফট বাহনেৰে খুন্দিয়াইছিল স্কুটি আৰোহী দম্পতীক আনহাতে বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পতালত বৰ্তমানে চিকিৎসাধীন হৈ আছে এই দুৰ্ভগীয়া দম্পতীৰ একমাত্ৰ কন্যা সন্তান 7-8 বছৰীয়া কন্যা সন্তানটি বৰ্তমান বিপদমুক্ত বুলি অৱশ্যে চিকিৎসকে জানিবলৈ দিয়ে কিন্তু এই ছুইফটখনৰ খুন্দাতে সকলো যে নিশেষ হ'ল সকলো চাৰখাৰ হ'ল এটা পৰিয়ালৰ ছুটি লৈ পৰিয়ালৰ সৈতে কিছু সময় কটাবলৈ ঘৰলৈ আহিছিল ৰাহুল ৰায় CISFৰ জোৱান ৰাহুল ৰায় ছুটি লৈ ঘৰলৈ আহি কোনো আত্মীয়ৰ ঘৰত পূজা লৈ গৈছিল আৰু পূজাৰ পৰা উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হ'ল যি দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এই দম্পতীৰ আমাৰ সতীৰ্থ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত উপানন্দ আৰক্ষীয়ে কিছু অগ্ৰগতি লাভ কৰিছে তদন্তত দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকক আটক কৰা হৈছে হয় জয়ন্ত শোকাবহ ঘটনায় জোকাৰি যায় চিৰাং জিলা আৰু এহাল দম্পতি করুণ মৃত্যু সাবতি লয় অত্যাধিক মদ্যপান করে চালকে বাহন চলাইছিলে আৰু ইতিমধ্যে চালকজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু চালকজন অৰূপ বসুমতাৰী বুলি জানিব পাৰিছো আৰু চিৰাং জিলাৰ চাপাগুৰিত থকা এটা শ্ব'ৰুমত তেখেতে চাকৰি কৰে আৰু তেওঁৰ ঘৰ চাপাগুৰিতে বুলি জানিব পাৰিছো আৰু ঘটনা যদি চাবলৈ যাওঁ তেতিয়াহ'লে দম্পতি হালে নিশা তেওঁৰ কণমানি সন্তান 7-8 বছৰীয়া সন্তানটিক লৈ গাঁৱৰে পূজাৰ মন্দিৰত গৈছিলে পূজা দিব আৰু পূজা শেষ কৰি তেওঁলোক উভতি আহিছিলে স্কুটিৰ সহায়ত আৰু পিছফালৰ পৰা এখন প্ৰচণ্ড জোৰে ছুইফট বাহন আহি তেওঁলোকক খুন্দিয়াইছিলে আৰু ইমান ভয়ংকৰ আছিল যে তেওঁলোকক এই বাহন স্কুটিসহ বাহনখনে কিছু দূৰলৈ তেওঁলোকক চচৰাই লৈ গৈছিলে আৰু ইয়াৰ পিছতে এই শোকাবহ ঘটনা হয় আৰু দম্পতি হালৰ কৰুণ মৃত্যু সামতি লয় আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে 7-8 বছৰীয়া কণমানিটো এতিয়া অকালতে তেওঁলোকৰ পিতৃ মাতৃক হেৰুৱাব লগা হ'ল আৰু সেই কণমানিজনী 3য় শ্ৰেণীৰ ছাত্ৰী আৰু বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত আৰু ঘটনা সংঘটিত কৰি এইজন অৰূপ বসুমতাৰীক পলায়ন কৰিছিলে আৰু আৰক্ষীয়ে নিশাৰ ভাগত অভিযান চলায় আৰু কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু যি সময়ত আৰক্ষীয়ে তদন্ত কৰিছিলে তেতিয়া তেওঁক অত্যাধিক সুৰাসক্ত অৱস্থাত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আৰু সমগ্ৰ ঘটনাই ইতিমধ্যে শোকৰ ছাপ পেলাইছে আৰু দম্পতীহালৰ মৃতদেহ বৰ্তমান কাজলগাঁও চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু কিছুদিন পূৰ্বে এই ৰাহুল পাটগিৰি তেওঁ নিজ ঘৰলৈ ছুটি লৈ আহিছিলে আৰু তেওঁ CISFৰ এগৰাকী চাকৰিয়াল আছিলে আৰু বিহু উপলক্ষে তেওঁ নিজ গৃহত আহিছিলে আৰু নিজ গৃহত অহাৰ পিছত গাঁৱত যেতিয়া পূজা আছিলে তেওঁলোকে গাঁৱৰ পূজাত সপৰিয়ালে তেওঁলোকে উপস্থিত হৈছিলে পূজা অৰ্চনা কৰাৰ কাৰণে আৰু ইয়াৰ মাজতে অনাকাংক্ষিতভাৱে সেই তীব্ৰবেগী
চালকজনে তেওঁ অত্যাধিক মদ্যপান কৰি যেতিয়া গাড়ীখন চলাই আহিছিলে আৰু নিয়ন্ত্ৰণ হেৰুৱাই সেই স্কুটিখনক প্ৰচণ্ড জোৰে খুন্দিয়াইছিলে। অকল খুন্দিয়াই নহয়, বহু দূৰ তেওঁ চোঁচৰাই লৈ গৈছিলে আৰু যাৰ কাৰণে তেওঁলোকে কৰুণ মৃত্যুক সাৱটিব লগা হ'ল। বৰ্তমান আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আৰু ঘটনা কিদৰে সংঘটিত হ'ল তাক লৈ তদন্ত অব্যাহত ৰাখিছে। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত কৰি থকা বুলি আমি জানিব পাৰিছো। জয়ন্ত, উপানন্দ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে জীৱন মৃত্যুৰে যুঁজি আছে কণমানি সেই দুৰ্ভগীয়া সন্তান, 7-8 বছৰীয়া সেই কন্যা সন্তানটি। চিকিৎসকে কি কৈছে, বিপদমুক্ত সম্পূৰ্ণৰূপে হয়নে নহয় সন্তানটি? জয়ন্ত, নিশাৰ ভাগত যেতিয়া তেওঁক ভৰ্তি কৰা হৈছিলে কণমানিটিৰ অৱস্থা যথেষ্ট সংকটজনক আছিলে, কিন্তু আজি দিনৰ ভাগত সুখবৰ যে ক্ৰমাৎ তেওঁ সুস্থ হৈ উঠিছে আৰু ক্ৰমাৎ ভালৰ ফালে আহিছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই আমাক জানিব দিছে। গতিকে এই মুহূৰ্তত ভাল খবৰ যে ক্ৰমাৎ তেওঁ সংকটমুক্ত বুলি আমাক চিকিৎসালয় কৰ্তৃপক্ষই জানিব দিছে আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে আৰু চিকিৎসকে আশা কৰিছে যে তেওঁ সুস্থ হৈ উঠিব লাগে। আৰু আজি দিনৰ ভাগত মৰণোত্তৰ পৰীক্ষা যদি সম্পন্ন হয়, এই দম্পতীহালৰ শেষকৃত্য হয়তো আবেলিৰ ভাগত সম্পন্ন কৰাৰ সম্ভাৱনা আছে। জয়ন্ত, ধন্যবাদ উপানন্দ। পানীত পৰিল চৰকাৰী ধন, নিৰ্মাণাধীন অৱস্থাতে ভাঙি পৰিল এখন লোহাৰ দলং। কাছাৰৰ বৰখলাত সংঘটিত হৈছে এই ঘটনা। চেশ্ৰীৰ পুৰন্দৰপুৰৰ জাঠিংগা নৈত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ভাঙি পৰে এই দলংখন। কেমেৰাত বন্দী হৈছে দলং খহি পৰাৰ এই দৃশ্য। তাজপাতৰ দৰে নৈত খহি পৰিল, ভাঙি পৰিল সম্পূৰ্ণ দলংখন। নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে। নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। এয়া চাওক, চকুৰ সন্মুখতে অন কেমেৰা, তাজপাতৰ দৰে খহি পৰিল নিৰ্মীয়মান এখন লোহাৰ দলং। ইমূৰ সিমূৰ সম্পূৰ্ণৰূপে ভাঙি নৈত পৰিল দলংখনৰ ভগ্নাৱশেষ। ইয়াকে লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজৰ ধন এনেদৰে পানীত পেলোৱা হ'ল, চৰকাৰী ধন এনেদৰে পানীত পেলোৱা হ'ল। যাতায়াত ব্যৱস্থা সুচল হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰি অপেক্ষাৰত অৱস্থাতে এই দলংখন ভাগি পৰিছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে, ঠিকাদাৰৰ বিৰুদ্ধে, অভিযন্তাৰ বিৰুদ্ধে সৰব হৈ পৰিছে, ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় রাইজে। টেস্টিং আসলে টেস্টিংটা মানে হঠাৎ করে জ্বলাই ঠেলামারি দিয়ে গেছে ইনশাল্লাহ প্লিজ। তো টেস্টিংটা আগে জলের আগে তো এটা কাম করতে লাগছিল, কেনে তো লেট হইল? জলের আগে তো টেস্টিং পুরো মজুদ আসলো, এই জলটা যেভাবে জুড়ে আইছে কি আর এই টেস্টিং করে দিছে কি আর সরাইছে। এমনি ওয়াল ক্র্যাক হয়েছে না? এটা তো আর একবারে না ওয়াল ক্র্যাক হয়েছে না। কত বড় জিনিস উপর থেকে নিচে বললো ক্র্যাক হয়েছে না? না এগুলো তো আর ওয়ালের লগে নাই, ওয়ালের উপরে চলতো দেখুন। মানুষে কর যেন নিম্ন মানের কাজর, এটা কি তা সত্য নি না কিতা? কাজ তো একটা ওর গিয়া জোরদারও কাজ।